মঙ্গলবাৰে কাছাৰৰ লাবক চাহ বাগিচাৰ খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বৰাক চাহ মজদুৰ সংঘৰ হীৰক জয়ন্তী উদযাপনৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰূপেশ গোৱালা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী অজিত সিং, শ্ৰীভূমিৰ সাংসদ কৃপানাথ মালা, লখিমপুৰৰ প্ৰাক্তন বিধায়ক ৰাজদীপ গোয়েলকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানত বৰাক চাহ মজদুৰ সংঘৰ সভাপতি কৃপানাথ মালাই আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে বৰাক চাহ মজদুৰ সংঘৰ সম্পাদক ৰাজদীপ গোৱালাই বৰাক চাহ মজদুৰ সংঘৰ জন্মৰ পৰা বৰ্তমানলৈকে সকলো হিচাপ দাঙি ধৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ৰূপেশ গোৱালাই চাহ বাগিচাত শ্ৰমিক উন্নয়নৰ বাবে চৰকাৰে কৰা কামৰ লগতে ইউনিয়নে কৰি অহা কামৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী অজিত সিঙকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বৈঠকত ভাষণ প্ৰদান কৰে। মই মন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বৰাক ভেলীলৈ আহিছোঁ আৰু যোৱাকালি মই কাছাৰ ডিষ্ট্ৰিক্টৰ DC কাৰ্যালয়, এই কাৰ্যালয়ত এটা ৰিভিউ বৈঠক কৰিলোঁ। তাত মানুহে কৈছিল এইটো চাগে বৰাক ভেলীৰ ডিষ্ট্ৰিক্ট লেবাৰ ডিপাৰ্টমেণ্টৰ যোগেদি প্ৰথমটো ৰিভিউ বৈঠক আছিল। তাত থৰলি আমি কথা পাতিছোঁ। কথা পাতি মই সমস্যাবিলাক জানিবলৈ চেষ্টা কৰিছোঁ আৰু কেইবাটাও সমস্যাৰ কাৰণে মই তৎকালে তাতে বহি আমাৰ বিভাগৰ বিষয়াসকলক মই নিৰ্দেশনাও দিছোঁ আৰু তুলনামূলকভাৱে অসম উপত্যকাৰ বাগিচাবিলাকৰ তুলনাত বৰাক ভেলীৰ বাগিচাবিলাক মানে আৰু বেছি মানে অলপ অসুবিধাত আছে। কালি মিটিঙত মই অনুভৱ কৰিলোঁ আৰু আমি আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিম যে সমস্যাবিলাক কেনেদৰে সমাধান কৰা যায় আৰু আজি মোৰ বক্তব্যটো সেইখিনি কথা মই কৈছোঁ। আৰু ইউনিয়ন এটা যেতিয়া আছে, শ্ৰমিকক প্ৰতিনিধিত্ব কৰা যেতিয়া শ্ৰমিক সংগঠন এটা আছে, অতি পুৰণি শ্ৰমিক সংগঠন ৭৫ বছৰ হৈছে। গতিকে শ্ৰমিকসকলৰ সমস্যাবিলাক তেওঁলোকে দাঙি ধৰাটো তেওঁলোকৰ দায়িত্ব আৰু সেই দায়িত্বটো তেওঁলোকে পালন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ চাহ বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ উত্তৰণৰ কাৰণে বহু কাম হাতত লৈছে। আগলৈ বহুত কাম হাতত লোৱাৰ পৰিকল্পনা আছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি চাহ বাগিচাৰ ৰাইজৰ সমস্যাবিলাক পৰ্যায়ক্ৰমে দূৰ কৰি যাব লাগিব। আজিলৈকে আমি আমাৰ বৰাকত মাটিৰ পট্টা পোৱা নাই চাহ শ্ৰমিক, এইটো সম্পদত কি কৰোঁ? মই মোৰ বক্তব্যত কৈছোঁৱেই যে চাওক, চাহ শ্ৰমিকসকলে মাটিৰ পট্টা পোৱাৰ দাবীটো বহুত পুৰণা, কিন্তু মাটি কেনেকৈ পাব সেই কথাটো কোনো কোৱা নাছিল। এতিয়া কিছুদিন যোৱা বছৰ আমাৰ চাহ মজদুৰ সংঘৰ এক্সিকিউটিভ মিটিঙতে আমি ডিচিশ্যন লৈছোঁ যে মাটিটো কোনটো আমি দেখাই দিওঁ। সেই মাটিটো হ'ল যে কোৱাৰ্টাৰটো য'ত শ্ৰমিকজন আছে, সেই কোৱাৰ্টাৰটো তাৰ আশে পাশে থকা মাটি 2 কঠা হওক 1.5 কঠাই হওক শ্ৰমিকজনৰ নামত আবণ্টন কৰিব লাগে বুলি এটা চাহ মজদুৰ সংঘই দাবী উত্থাপন কৰিছে আৰু সেই দাবীটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানি লৈছে আৰু আগন্তুক দিনবিলাকত পৰ্যায়ক্ৰমে সেই মাটি টুকুৰা শ্ৰমিকসকলে পাব। মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত তাত আমাৰ আচ্ছা, বৰাকত আমাৰ মুখ্যমন্ত্ৰী আছে আৰু তাতে অহাৰ কথা আছিলে, অহা নাই কিয়? সেইটো কোনোবা ৰাজনীতিৰ এটা আলোচনা চলিছে, সেইটো তাতে কোনোবা মোক পঠিয়াইছে। যদি ৰাজনীতি থকা হ'লেতো মই নাহিলোহেঁতেন। কি কথা কৈছে? ইয়াত আমাৰ কৃপানাথ মাল্লা ডাঙৰীয়া আছে, আমাৰ বৰাকৰ শক্তিশালী চাহ শ্ৰমিক নেতা আৰু আমাৰ সাংসদ মানে কৰিমগঞ্জ সমষ্টি, আৰু মই নিজে আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মোক পঠিয়াইছে। তেওঁৰ ওচৰত সময় সীমিত আছে। তেওঁ অহা প্লান নাছিলে। ৰামকৃষ্ণ মিছনৰ শতবৰ্ষী অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে তেওঁ আহিছে আৰু যিহেতু সময় একেবাৰে সীমিত আৰু এই অনুষ্ঠানটো যদি শিলচৰ টাউনৰ আশে পাশে হোৱা হ'লে হয়তো খুব মানে সুবিধাটো হ'লহেঁতেন, কিন্তু যিহেতু যথেষ্ট দূৰত আছে ময়ো তাত উপস্থিত থাকিব নোৱাৰিম বুলি কালি এখন মাত লগালোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।